কিছুমান মহিলাই মনতে ভাল পাই মোক চুমা খাই দিয়ে তেতিয়া কংগ্ৰেছ বিলাকে কয় যে হিমন্ত বিশ্ব শৰ্মা কিয় চুমা খায় হাৰে মোক চুমা আইতাই খায় মায়ে খায় ভন্টিয়ে খায় বাইদেৱে খায় কিয় খায় কাৰণ তেওঁলোকৰ কাৰণে দিনে ৰাতিয়ে মই পৰিশ্ৰম কৰিছো মই লুঙি ধুতি ৰাজনীতি কৰা নাই ৰাইজৰ কাৰণে যদি আমি কাম কৰো ৰাইজে আমাক আশীৰ্বাদ দিয়ে ৰাইজে আমাক মৰম কৰে আশীৰ্বাদ যাত্ৰাৰ সময়ত মই যেতিয়া বিভিন্ন জায়গাত গৈছিলো কিছুমান মানুহে মৰম কৰে আৰু কিছুমান মহিলাই মনতে ভাল পাই মোক চুমা খাই দিয়ে তেতিয়া কংগ্ৰেছ বিলাকে কয় যে হিমন্ত বিশ্ব শৰ্মা কিয় চুমা খায় হাৰে মোক চুমা আইতাই খায় মায়ে খায় ভন্টিয়ে খায় বাইদেৱে খায় কিয় খায় কাৰণ তেওঁলোকৰ কাৰণে দিনে ৰাতিয়ে মই পৰিশ্ৰম কৰিছো মই লুঙি ধুতি ৰাজনীতি কৰা নাই নিযুত মইনা নিযুত বাবু যি ছোৱালী কলেজ ইউনিভাৰ্চিটিত নগলহেঁতেন আজি আমাৰ চৰকাৰৰ কাৰণে সেই ল'ৰা ছোৱালী কলেজ ইউনিভাৰ্চিটিত গৈছে যি ল'ৰা ছোৱালীৰ দেউতাক মাকে সবজি বিক্ৰী কৰি আছিল ৰিক্সা চলাই আছিল আজি এচিএছ অফিচাৰ হৈছে এই বিজেপি চৰকাৰখনৰ কাৰণে আমাক মৰম নকৰি কাক মৰম কৰিব কালি যদি কাম নকৰো কালি যদি 2 লাখ চাকৰি দিম বুলি নিদিও মহিলাসকলক 25,000 দিম বুলি নিদিও মোক গালিও পাৰিব কিন্তু দিলে মৰম কৰিব নে নকৰিব সেই কাৰণে মই লুৰিণজ্যোতি গগৈক কওঁ যে প্ৰথমতে ৰাজনীতি শিকিব লাগিব ৰাজনীতি মানে মানুহক ভাল পোৱা আজি দুলিয়াজানৰ মানুহক ভাল পালো কালি ডাইভোৰ্স পৰখি দিনাখন নাহৰকটীয়াৰ মানুহক ভাল পালো ডাইভোৰ্স এইবাৰ যদি খুৱাঙত ইলেকশ্যন হাৰে অহাবাৰ খুৱাঙত নাহে অহাবাৰ গৈ টিংখং পাবগৈ হয় নে নহয় তাৰ মানে মানুহৰ প্ৰতি মৰম নাই মানুহৰ প্ৰতি মৰম নাথাকিলে মানুহে ৰাজনীতি কৰিব নোৱাৰে শ্ৰদ্ধাৰ ৰাইজ খুৱাঙৰ কাৰণে এজন বিধায়কে 5 বছৰত যিমান কৰিব পাৰে কিন্তু সকলোৱে যদি কয় যে 5 বছৰত সব ৰাস্তা পকী হৈ যাব লাগিব আমাৰ অসমখনটো ইমান ধনী প্ৰদেশ নহয় পৰ্যায়ক্ৰমে আমি কৰি যাব লাগিব আজি যদি কোনোবাই কয় যে চক্ৰ গগৈয়ে 5 বছৰৰ ভিতৰতে সকলো ৰাস্তা পকী কৰি দিব লাগিব কিজানি মোৰ সমষ্টিটো ইমান ৰাস্তা পকী হোৱা নাই কাৰণ একে 5 বছৰত সব কৰিব নোৱাৰে খুৱাঙত আপত্তি আছে আপোনালোকৰ আশীৰ্বাদত যদি এইবাৰ আমাৰ চৰকাৰ আহে খুৱাঙত ৰাস্তা ঘাট বনাবলৈ মই চক্ৰ গগৈক 200 কোটি টকা দিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ